অসমীয়া ভাষাটো এটা ক্লাছিকেল লেংগুৱেজৰ দৰ্জা পালে, ঠিক আছে, এনেকুৱা এটা ক্লাছিকেল লেংগুৱেজ হৈ তুলিলে। আৰু এইটো অকল অসমীয়া ভাষাক দিয়া নাই, ঠিক আছে, কোনকেইটা ভাষাক দিছে মনত আছেনে কাৰোবাৰ? কাৰ মনত আছে কোৱা? চোৱা, এইটো মনত ৰখাৰ কাৰণে একদম এটা শ্বৰ্ট ট্ৰিক দি আছো হা। 5টা ভাষাক দিছে ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ এই ৰিচেণ্টলি। এই ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ বিলাক কোনে দিছে? পাৰ্লিয়ামেণ্টত ডিছকাছ কৰি দিছে। পাৰ্লিয়ামেণ্টত কোন বহে? MP বিলাক বহে। এই পি আৰু এটা জোৰা লগাই দিছো হা, কাৰণ কি দুটা হাউচ থাকে, বা এনেকুৱাকেও ল'ব পাৰা যদি এনেকুৱাকে ল'ব বুজা নাই। পাৰ্লিয়ামেণ্টৰ MP বিলাকে ডিচাইড কৰে। কেইটা হাউচ আছে? দুটা হাউচ আছে। পি স্কোয়াৰ মানে দুটা পি থাকিব আৰু, ঠিক আছে। তো এমৰ পৰা মাৰাঠী আৰু এই পি স্কোয়াৰৰ পৰা দুটা পি পালি আৰু প্ৰাকৃত, ঠিক আছে। আৰু আমাৰ অসমীয়াটোতো মনত থাকিবই, অসমৰ পাইছে। আৰু অসমীয়াৰ খুবেই এটা নিয়াৰ বাই লেংগুৱেজ বুলি মই ক'ম বঙালী। তো এছামিজ তো আমি জানোৱে, বেংগলী লেংগুৱেজটোকো ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ দিয়া হৈছে।